হেল্ল' ষ্টুডেণ্ট, মই আগত এটা ভিডিঅ' বনাইছিলোঁ। কিছুমানে ভাল পাইছে আৰু কিছুমানে কমেণ্ট কৰিছে ছাৰ আৰু ভিডিঅ' দিব লাগে। গতিকে মই সেইকাৰণে তোমালোকৰ পচন্দ অনুযায়ী মই আকৌ এটা ভিডিঅ' বনাইছোঁ চেপ্টাৰৰ নম্বৰ 2। গতিকে ইয়াতে আছে যে পূৰ্বৰ বৰ্ষ প্ৰশ্ন কাকত 2015 পৰা 24 বৰ্ষত যিবোৰ আমাৰ পৰীক্ষা হৈ গৈছে, ইয়াৰ পৰা কিছুমান কি কুৱেশ্যন যেনে পৰীক্ষাত আহি থকা দেখা গৈছে, আৰু সেইবোৰ কুৱেশ্যন এনচাৰ তোমালোকৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ, যাতে তোমালোকৰ পৰীক্ষাত যেনে থিয়ৰীৰ মাজৰে পৰা তোমালোকে কমন পৰে। ইয়াতে প্ৰথম কুৱেশ্যনটো 2015 চনত আহিছিল যে ছোভিয়েট ইউনিয়নৰ পতনৰ 2টা কাৰণ লিখা। 2 নম্বৰ কাৰণে আহিছিল যে লিখিব অৰ্থনৈতিক অস্থিৰতা আৰু গণতন্ত্ৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অভাৱ, এইটো আহিছিল। ইয়াৰ পিছত 2016 আহিছিল বননি দেৱাল কেতিয়া ভংগ হৈছিল। 1 নম্বৰ কাৰণে যে 1989 চনত 9 নৱেম্বৰতে কি কৰা হৈছিল, এই বৰ্ণালী দেৱালটো কি হৈছিল, ভংগ হৈছিল। ইয়াৰ লগতে তোমালোকে চাবা যে বৰ্ণালী দেৱালখনৰ যেনেহে কিমান দীঘলকৈ বনোৱা হৈছিল, এইটো তোমালোকৰ কিতাপত আছে। মোৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাবা। আৰু ইয়াৰ লগত 2017 চনত আহিছিল শ্বক থেৰাপি, তোমাকৈ কোৱা হয় শ্বক থেৰাপি এটা পৰিণতি উল্লেখ কৰা। শ্বক থেৰাপি বুলি তোমালোকে জানাই যে শ্বক থেৰাপিৰ ফলত কি ৰাজ্যৰ কিছুমান নিয়ন্ত্ৰিত বা ঔদ্যোগিক খণ্ড আৰু প্ৰায় যেনে ধ্বংস হৈ পৰিছিল, অৰ্থনৈতিক অসমতা বৃদ্ধি পাইছিল, অস্থিৰতা যেনেহে বৃদ্ধি পাইছিল, আৰু সামাজিক অসমতা বিনিষ্ঠিত হৈছিল। এইবোৰে আছিল শ্বক থেৰাপি। গতিকে আৰু ইয়াৰ লগতে আছে তোমালোকৰ যেনে কি 2018 চনত ছোভিয়েট ইউনিয়নৰ হেগজনৰ নেতা কোন আছিল? হেগ নেতাজনৰ নাম আছিল যেনে মিখাইল গৰ্বাচভ। কিমান চনত? 1890 চনত কি কৰা হৈছিল, তেখেতৰ মিখাইল গৰ্বাচভে যেনেহে কি কৰি ছোভিয়েট ইউনিয়নৰ নেতা হিচাপে গ্ৰহণ কৰিছিল। আৰু CISৰ সম্পূৰ্ণ ৰূপটো কি, এইটো চাব লাগিব। কমনৱেলথ উইল অফ ইনডেফিনেট ষ্টেটছ কয়, স্বাধীন ৰাষ্ট্ৰসমূহৰ কমনৱেলথ বুলি কোৱা হয়। ইয়াৰ পিছত 2020 চনত হৈছে গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকা কি? গ্লাছনষ্ট মানে মুক্ততা আৰু পেৰেষ্ট্ৰইকা মানে পুনৰ গঠন আছিল। মিখাইল গৰ্বাচভৰ যেনেহে কি কৰা হৈছিল, দ্বাৰাই পৰিৱৰ্তিত এটা সংস্কাৰমূলক নীতি আছিল, যাৰ উদ্দেশ্য আছিল কি ছোভিয়েট ইউনিয়ন ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা কি কৰা হৈছিল, অধিক মুক্ত আৰু গণতান্ত্ৰিক কৰা। 2022 চন আছিল যেনেহে মেৰুতাৰ অৱসাৰণৰ পিছত কোনখন দেশ একমাত্ৰ মহাশক্তি হিচাপে পৰিণত হৈছিল? এইটো আছিল USA বা আমেৰিকা যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, তোমালোকে চাবা। ইয়াৰ পিছত আছে ৱাৰ্ছা চুক্তি কি? ৱাৰ্ছা চুক্তি আছিল ছোভিয়েট ইউনিয়নৰ যেনেহে কি কৰা হৈছে আৰু পূৰ্বৰ যেনে ইউৰোপৰ পৰা যেনেহে মিত্ৰ দেশসমূহৰ মাজত হোৱা এক আমেৰিকা মিত্ৰজোঁট হৈছিল। নেটো যেনে নেশ্যনেল ট্ৰাইডেড অৰ্গেনাইজেশ্যন কি কৰা হৈছে, নেশ্যনেল এটলাণ্টিক ট্ৰাইডেড অৰ্গেনাইজেশ্যন ৭৫ হিচাপে যেনে গঠন কৰা হৈছিল। আৰু ছোভিয়েট ইউনিয়নক কেতিয়া ভাঙিছিল? 1991 চনত প্ৰত্যাখ্যান কৰা হয়, যেতিয়া আমেৰিকাৰ কি কৰিছিল প্ৰেছিডেণ্ট মিখাইল গৰ্বাচভে কি কৰিছিল, পদত্যাগ কৰে, তেতিয়া কি কৰিছিল, এই ছোভিয়েট ইউনিয়নটো ভংগ হৈছিল।